স্বাধীনতাৰ পিছৰ পৰা আমি দেখিছোঁ ধেমাজি জিলাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চল সম্প্ৰতি সমস্যাৰ দুৰ্দশাগ্ৰস্ত। এই সমষ্টি উন্নয়নৰ কাৰণে বিগত সময়ৰ বিধায়কসকলে তেওঁলোকে কোনো গুৰুত্ব প্ৰদান কৰা নাছিল। গতিকে আমি 22 বছৰ সংগ্ৰাম কৰাৰ পিছত যোৱা 16 তাৰিখে সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰিবৰ বাবে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ আৰু এই সমষ্টিটো উন্নয়নৰ বাবে তৃতীয় এটা সমষ্টি হোৱাৰ বাবেই এই সমষ্টিটো সংৰক্ষণমুক্ত হোৱা হেতুকে সকলো ৰাইজে বিশেষকৈ যুৱ প্ৰজন্মসকলে তেখেতলোকৰ আহ্বান অনুৰোধত মই ৰাইজৰ দলৰ পৰা প্ৰতিনিধিত্ব কৰি অহা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বুলি সাজু হৈছোঁ। গতিকে এই যিসমূহ আমাৰ সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰিবৰ বাবে আজি সমষ্টিৰ ভূমিত প্ৰৱেশ কৰিছোঁ আৰু ৰাইজৰ আশীৰ্বাদ লৈছোঁ, মাতৃভূমিৰ পৰা আশীৰ্বাদ লৈছোঁ যাতে 26ৰ নিৰ্বাচনত মোক জয়ী কৰাই নিয়াৰ ক্ষেত্ৰত সকলোৱে আশীৰ্বাদ শুভকামনা প্ৰদান কৰে। দলে কি ভিত্তিত আপোনাক টিকেট দিবলৈ আপুনি এখন কৰিছে? দলে এজন যুৱ প্ৰজন্মৰ যুৱক হিচাপে মই যিখিনি 22 বছৰ ছাত্ৰ সংগঠনত থাকি ৰাইজৰ হকে কাম কৰিলোঁ তাৰ ভিত্তিতে হয়তো মোক নিৰ্বাচিত কৰিছে। গতিকে মই অনুভৱ কৰিছোঁ দলে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ জৰিয়তে মই সমষ্টিৰ ৰাইজৰ কাম কৰিবলৈ এটা নতুন সুযোগ পাম বুলি আশা কৰিছোঁ। সমষ্টিত কি সমস্যা আছে আৰু আপুনি বিজয়ী হ'লে কোনবোৰ সমস্যা অগ্ৰাধিকাৰ দিব? সমষ্টিত সমস্যাৰ কথা ক'লে শেষ নোহোৱা সমস্যাৰ জড়িত। বিশেষকৈ আমাৰ নিবনুৱা যুৱকসকলে তেওঁলোকে সংস্থাপনৰ বাবে আজি বিভিন্ন অসমৰ বাহিৰত তেওঁলোকে কোম্পানীত চাকৰি কৰিবলৈ গৈ আমাৰ বহু লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰাৰ পৰিলক্ষিত হৈছে। গতিকে আমি আমাৰ যুৱ প্ৰজন্মসকলৰ তেওঁলোকৰ যিসমূহ স্কিল আছে সেই স্কিলসমূহক উন্নতমানত দক্ষ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত কৰি আমাৰ যিবিলাক সমস্যা আছে এই সমস্যাসমূহক সম্পদলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰিম। এই বিষয়টো যদি গোটেই বিষয়খিনি উল্লেখ কৰিবলগীয়া হয়, আমি আমাৰ যিসমূহ বানপানীৰ গৰকাই অঞ্চল, বানপানীৰ যিসমূহ বান গৰাখহনীয়া এই অঞ্চলবিলাকত আমি এটা বান নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিম, তাতে গো পালন কৰিবলৈ, কৃষি উৎপাদন কৰিবলৈ, দুগ্ধপান বা আমাৰ বিভিন্ন ধৰণৰ মৎস্য উৎপাদনকে ধৰি বিভিন্ন স্কিলৰ কাৰণে আমি কাম কৰিম। বাকী যিসকল নিবনুৱা যুৱক যুৱতীয়ে অন্যান্য যিসমূহ স্কিল আছে তেওঁলোকৰ সেইবিলাকৰ কাৰণে সুদক্ষ প্ৰশিক্ষকসকলৰ দ্বাৰা প্ৰশিক্ষণ দি তেওঁলোকক কামৰ বাবে আগবঢ়াম। ক্ৰীড়া ক্ষেত্ৰত মই গুৰুত্ব প্ৰদান কৰিম। যিসকল উঠি অহা প্ৰজন্মই ইতিমধ্যে শাৰীৰিকভাৱে তেওঁলোকে সক্ষম হৈ ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়িছে এইসকলকো আমি উন্নত মানদণ্ডৰ দক্ষ খেলুৱৈ প্ৰশিক্ষকপ্ৰাপ্ত দি তেওঁলোকক আমি ক্ৰীড়াৰ ক্ষেত্ৰত সুযোগ দিবলৈ চেষ্টা কৰিম। ভূমি সমস্যা আছে, নদী বান গৰাখহনীয়া, অসম অৰুণাচলৰ সীমান্তমূৰীয়া বিভিন্ন সীমা সমস্যা আছে। এই সমস্যাবিলাক সমাধান কৰিব লাগিব। তাৰ লগে লগেই ইয়াত আমি কৃষি ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত আৰু শিক্ষাৰ ক্ষেত্ৰত এটা মই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি এইসকলক উপকৃত কৰিবৰ কাৰণে মই চেষ্টা কৰিম।